वालेकुम नमस्कार। আজি কেচিয়াম একাডেমি প্ৰাইজ ডিস্ট্ৰিবিউশন সেৰেমনিত আহি সঁচাকৈ বহুত আনন্দ অনুভৱ কৰিছোঁ আৰু বহুত ভাল লাগিছে। মই মোৰ ডান্স একাডেমিৰ ফাউণ্ডাৰ হয়। আমাৰ ইয়াতে একাডেমি আছে। আমাৰ 3জন ষ্টুডেণ্ট তাৰ পৰা পজিশ্যন পাইছে, টপাৰ হৈছে আৰু পণ্ডিত আলিম জাতীয় বিদ্যালয়ৰ এজন আছে কাৰিকৰ। তো আমার কেচিয়াম একাডেমি প্রাইজ ডিস্ট্রিবিউশনত আহি আমার স্যার সকলে যেটো ইন্সপিরেশন দিছে তার কারণে আমি আমার ডান্স একাডেমির পরিয়াল তরফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আগন্তুক দিনত যাতে এনেকৈ আমাৰ ল'ৰা ছোৱালী ইন্সপিরেশন দি এনেকৈ আগুৱাই লৈ যাব পাৰে। সঁচাকৈ আজি এইটো গৌৰৱৰ বিষয়। নামনি অসমত বিভিন্ন ঠাইত আমাৰ স্কুল কলেজ আছে, তাৰে ভিতৰত কেচিয়াম একাডেমি এইটো এটা ভাল অনুষ্ঠান বুলি মই অনুভৱ কৰিছোঁ। কিয়নো সদায় ইয়াতে ছাত্ৰৰ লগত যেটো মানে ইন্টিমেসি ছাত্ৰৰ লগত যেটো কৰিব লাগে পঢ়া শুনাৰ ক্ষেত্ৰত অধ্যয়নৰ ক্ষেত্ৰত যেটো ট্ৰিটমেণ্ট কৰিবলৈ ভাল কৰে বুলি মই ইতিমধ্যে গম পাইছোঁ। আৰু আমাৰ গাঁৱৰে আমার মামা হয় আর ভাইটি হয়, দুজন আছে এই কলেজের ছাত্র। খুব ভাল পাইছে। তো আশা কৰো আপোনালোকে এনেকৈ আৰু আগুৱাই যাওক, আমাৰ নামনি অসমৰ ভিতৰত জিলিকি উঠক আৰু আমাৰ ল'ৰা ছোৱালী এনেকৈ আগুৱাই লৈ যাওক যে বিশ্বৰ দৰবাৰত যাতে জিলিকি উঠে এখন ভাল মানুহ হিচাপে গঢ় দিব পাৰে। তাৰ কাৰণে আমি কামনা কৰিছোঁ। এই কাৰণে আপোনালোকেও যাতে যথেষ্ট কষ্ট কৰি আৰু এইটো কৰিব নোৱাৰিব। মই এটা উদাহৰণ দিব খুজিছোঁ। দশৰথ মাঝি নামে এজন মানুহ আছিলে। তেখেতে এটা হাতৰে আৰু এটা চেনিৰে এটা ডাঙৰ পাহাৰ বগাই দিছিলে, এটা ৰাস্তা বনাইছিলে। আৰু ইতিহাসৰ যুগত আজি জিলিকি আছে গোটেই পৃথিৱীত। আজি সেই কথাষাৰ পটপটকৈ জলকৈ ৰখি আছে আৰু তাৰে উদাহৰণ লৈ আজি বহুত ল'ৰা ছোৱালীয়ে ইন্সপিৰেশন পাইছে। তেতিয়া আমি কিয় নোৱাৰিম এটা দৃঢ় এটা আত্মবিশ্বাস কনফিডেন্স। এটা ডক্টর এপিজে আব্দুল কালামে কৈছিল কনফিডেন্স এন্ড হার্ড ওভার ইজ দ্য বেস্ট মেডিসিন টু কিল দ্য ডিজিজ। If you salute a duty, you need not salute anybody, but if you pollute a duty, you have to salute everybody. এনেকৈ আমাৰ ডক্টর এপিজে আব্দুল কালামে কৈছিল কনফিডেন্স থাকিব লাগিব। আজিকালি স্মার্ট ওয়ার্ক কৰিব লাগিব। স্মার্ট ওয়ার্ক অকল কনফিডেন্স থাকিলে নহব, হার্ড ওয়ার্ক এটা শ্রমিকেও হার্ড ওয়ার্ক কৰে, গোটেই দিন মাটি কেৰি কৰি লৈ যায়, কিন্তু সেইটো হাৰ্ড ওয়ার্ক নহয়। স্মার্ট ওয়ার্কৰ লগত হাৰ্ড ওয়ার্ক কৰিব লাগিব। এইটো মই আশা কৰোঁ। আই হোপ দ্যাট তেনেকুৱা যে আজি 22 বছৰত যেনেকুৱা দশৰথ মাঝি এটা পাহাৰ বগৰাই দিছিলে এটা কনফিডেন্সৰ বলত, হিয়াৰ মানে লিখা পঢ়া এনেকুৱা নাছিলে, এজন অশিক্ষিত লোক আছিল, কিন্তু তেনেকুৱা কনফিডেন্স থাকি আমাৰ ল'ৰা ছোৱালীয়ে যাতে আগুৱাই যাব পাৰে মই সেই কামনা কৰিছোঁ। তোমালোকে যিসকল আহিছে ইয়াতে মই সকলোকে মানে অনুৰোধ জনাইছোঁ মই তোমালোকে আৰু ভালকৈ কৰি আমাৰ দেশৰ গৌৰৱ কৰি আনিব পৰা, আমাৰ অঞ্চলৰ গৌৰৱ কৰিব আনিব পৰা আৰু এজন ভাল মানুহ হৈ মানে আমাৰ সুনাগৰিক হ'ব পৰা, তাৰ কাৰণে আমি কামনা কৰিছোঁ। আৰু বিশেষকৈ এইখন মঞ্চ আমাক দিয়াৰ কাৰণে আমাৰ কেচিয়াম কর্তৃপক্ষ একাডেমিক আমার ডান্স একাডেমির পরিবারের তরফ অশেষ ধন্যবাদ জ্ঞাপন করি। মোর শুভ ভাষণ আমার ধন্যবাদ।